নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জবনিউজ ইউটিউব চেনেলটোলৈ। নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে আৰু কেতিয়া এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, লাষ্ট ডেট সেই বিষয়ে এই ভিডিঅ'ত অতি কম ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱীলৈকে জবনিউজ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। এই এডভাৰটাইজখন আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। ইয়াত 6500টা জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট আৰু চেলছৰ পোষ্ট মুকলি হৈছে। ইয়াত পোষ্টটোৰ নাম দিয়া আছে। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছ। ইয়াত টোটেল 6500টা পোষ্ট মুকলি হৈ আছে। কামৰ কাৰণে 106 পোষ্ট মুকলি হৈ আছে আৰু ইয়াৰ পৰীক্ষা ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, তেজপুৰ, শিলচৰ এইখিনি ঠাইত অনুষ্ঠিত হ'ব। এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ বয়স বিচাৰিছে 20ৰ পৰা 28 বছৰ বয়সলৈকে আৰু যিসকল SC/ST তেওঁলোক 5 বছৰ আৰু যিসকল OBC তেওঁলোক 3 বছৰ, যিসকল PWD আনৰিজাৰ্ভ কেটেগৰী তেওঁলোক 10 বছৰ আৰু যিসকল PWD OBC তেওঁলোক 13 বছৰ আৰু যিসকল PWD SC/ST কেটেগৰী তেওঁলোক 15 বছৰলৈ এজ ছিলেকশ্যন দিয়া হৈছে। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী পাছ কৰা হ'ব লাগিব। পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসকল UR তেওঁলোকে 750 টকা দিব লাগিব আৰু যিসকল OBC EWS কেটেগৰী তেওঁলোকে 750 টকা দিব লাগিব। যিসকল SC/ST PW কেটেগৰী তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এই পোষ্টৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। 6 আগষ্টৰ পৰাই অনলাইন এপ্লাই আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট এপ্লাই কৰা 26 আগষ্ট 2025 আৰু এডভান্স এখন ভিডিঅ' দি দিম, আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।